মডেলিঙৰ ক্ষেত্ৰখনক লৈ আগ্ৰহ বাঢ়িছে অসমীয়া যুৱতী বোৱাৰীৰ। সংস্থাপনৰ বাট প্ৰশস্ত কৰিবলৈ মডেলিং জগতত প্ৰতিষ্ঠিত হোৱাৰ সপোন দেখিছে তেওঁলোকে। জাতীয় সাজপাৰ পৰিধান কৰি ৰেম্পত খোজ দিছে যুৱতী মহিলাৰ লগতে শিশুসকলেও। এডি গ্লেমাৰ প্ৰডাকশ্যনৰ বেনাৰত অনুষ্ঠিত হৈছে প্ৰথম বাৰ্ষিক নৰ্থ ইষ্ট টেলেণ্ট শ্ব' এণ্ড ফেশ্বন কুইন এণ্ড কি। অংশগ্ৰহণ কৰিছে উত্তৰ পূৰ্বাঞ্চলৰ ৩ শতাধিক যুৱতী মহিলা শিশু চেমনীয়াই। কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহৰ মঞ্চত সাজি কাচি মডেলিঙৰ প্ৰতিভা প্ৰদৰ্শন কৰিছে তেওঁলোকে। ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গলৈ একাজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে শুভাৰম্ভ কৰে কাৰ্যসূচীৰ। অনুষ্ঠানত সুস্বাদু কেক আৰু খাদ্য প্ৰস্তুত প্ৰতিযোগিতা, মেহেন্দী অংকন প্ৰতিযোগিতা, সংগীত প্ৰতিযোগিতা, নৃত্য প্ৰতিযোগিতা আদি বিভিন্ন প্ৰতিভা প্ৰদৰ্শন কৰে অংশগ্ৰহণকাৰীসকলে। প্ৰথমৰ পৰা ৰাখিছোঁ আৰ্ট কম্পিটিশ্যন, এইফালে চলো ডান্স, গ্ৰুপ ডান্স, আপোনাৰ চুইট ডিছ কম্পিটিশ্যন আছিল, কেক কম্পিটিশ্যন আছিল, এইফালে মেহেন্দী কম্পিটিশ্যন আৰু এতিয়া ছিংগিং চলি আছে আমাৰ। লাষ্টত আমাৰ মডেলিং কম্পিটিশ্যন হ'ব। এইটো কৰাৰ এটাই উদ্দেশ্য, মোৰ জেনেৰেলি মই মিছেছবিলাকক বেছি ইম্পৰ্টেঞ্চ দিওঁ আৰু বহুতে আছে আজিলৈকে আমি যিমানখিনি মিছেছ চাইছোঁ 70-80% ওলাইছে, বাকী কিন্তু ওলাব পৰা নাই, ইমান অলপ সংকোচ বোধ কৰে এইবিলাক লাইনত আহিবৰ কাৰণে। আৰু মই মানে এইখিনি বহুত চেষ্টা কৰিছোঁ এটা প্লেটফৰ্ম দিবৰ কাৰণে, যাতে নতুন প্ৰজন্মখিনি এটা নতুন প্লেটফৰ্ম পায় আৰু সিহঁতে মানে ধুনীয়াকৈ পাৰফৰ্মবিলাক কৰিব পাৰে, আগবাঢ়ি যাব পাৰে। সেইকাৰণে মই বহুত চেষ্টা কৰিম আৰু আগলৈকে মোৰ আজি যিখিনি কেণ্ডিডেট হৈছে আৰু আশা ৰাখিছোঁ আগলৈকে আৰু যাতে কেণ্ডিডেট হয়, চবে যাতে আগবাঢ়ি আহে আৰু মিছেছখিনি যাতে বেছিকৈ আগবাঢ়ি আহে। আৰু মডেলিঙৰ ক্ষেত্ৰখনত প্ৰতিষ্ঠিত হোৱা অম্বলিকা দাসৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হয় এই টেলেণ্ট শ্ব'। অম্বলিকালৈ শুভেচ্ছা। তেখেত নিজে এগৰাকী মডেল। তেখেতে মোৰ শ্ব'ত আহি পেলাই প্ৰথমতে এগৰাকী মডেল হিচাপত আহিছিলে, তেখেতে উইনাৰ হৈছিলে আৰু আজি তেওঁৰ অনুষ্ঠানত মোক গেষ্ট অফ হিচাপে মাতিছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু খুব ভাল লাগিছে কাৰণ তেওঁলোকৰ এই যে উন্নতি, এগৰাকী মডেলৰ পৰা এগৰাকী অৰ্গেনাইজাৰলৈ যিখন তেওঁৰ যিটো চিৰি বগাই আগবাঢ়িলে, তাৰ কাৰণে তাইক অম্বালিকাক মোৰ ফালৰ পৰা বহুত বহুত অভিনন্দন। আৰু লগতে ক'ব বিচাৰিছোঁ যে আচলতে এই মঞ্চবোৰ আমাৰ কাৰণে খুব দৰকাৰ, কাৰণ আজিকালি ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আমাৰ ল'ৰা ছোৱালী আগবাঢ়ি গৈছে, কিন্তু আমি যদি সৰু সৰু মঞ্চবোৰ দিওঁ তেতিয়া প্ৰেক্টিচ কৰাৰ কাৰণে যিটো এখন প্ৰথমতেতো মানুহ প্ৰথম দিনা একেবাৰে ডাঙৰ মঞ্চখনত যাব নোৱাৰে, এই সৰু সৰু মঞ্চবিলাকৰ পৰা আগবাঢ়ি গৈ এটা সময়ত ডাঙৰ মঞ্চবোৰত খোজকাঢ়িবলৈ বা আগবাঢ়ি যাবলৈ সক্ষম হয়। গতিকে এইটোৱে ক'ব বিচাৰিম যে আৰু এনেদৰে ভাল কাম কৰি যাওক। অম্বালিকালৈ শুভেচ্ছা জনাইছোঁ আৰু লগতে যিসকল প্ৰতিযোগী আহিছে দেখিছোঁ ভালেকেইগৰাকী, অলমষ্ট 100 পাৰ্টিচিপেণ্টছ আহিছে বিভিন্ন কেটেগৰীত। গতিকে খুব ভাল লাগিছে প্ৰথম শ্ব' তেখেতৰ, আৰু প্ৰথম শ্ব'তে ইমান বেছি তেওঁ সফলতা পাইছে, তাৰ কাৰণে খুব সুখী। আমিনগাঁৱৰ পৰা মধু মাধৱ দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত